গধূলি কাৰণে শাক ছিঙিবলৈ যাওঁ, নহ'লে আকৌ জানমণিয়ে গধূলিকৈ ভাত নিদিব নহয়। কাঁহী কিনাৰত যদি নিমখৰ লগত জলকীয়া বিচাৰোঁ নিদিব নহয় দেই। কেইটামান ৰঙালাও আগ, কেইটামান পুৰৈ আগ, কেইটামান ভাত কেৰেলা, কেইটামান তিতা কেৰেলা, কেইটামান ভোল, যি পাওঁ, নহ'লে আকৌ জানমণিয়ে গধূলিকৈ গালি পাৰিব নহয়, মুখখন ইমান ডাঙৰ কৰি দিব যে গতিকে এতিয়া যদি জানমণিক শাক পাচলি অকণমান বিচাৰি দিওঁ আৰু তেতিয়া মানে গধূলিকৈ মানে চুমা নোখোজিলেও 3টা চুমা ডাইৰেক্ট দিব, সেইটো তুমি গম পাবাই আৰু। ব'লক আমি শাক পাচলি ছিঙিবলৈ যাওঁ, কি পাওঁ আৰু দেই। এই ভঙা হেন্দালি জিকা লাগি আছে এতিয়া, ভাদমহীয়া জিকা। এইটো সঁচলৈ থৈছোঁ আকৌ দেই জানমণি। ভাদমহীয়া জিকা যে লাগনটো কিন্তু মজা দিছে, লাগি আছে, ফুলি আছে, কলিয়াই আছে। এখন পুৰৈ হেন্দালি, ইয়াৰ পুৰৈ শাক, ৰঙালাও বগাই আছে টিপটপকৈ। ইফালে জলকীয়া, এয়া পাছতীয়াকৈ ডাংমা 2 কিলোমান দিছোঁ ঘৰত খাবলৈ বুলিকৈ, ওলাইছে আৰু ক'ৰবাত বগাইছে আৰু সেই এনেকৈ জেং দি থকা হৈছে আৰু বগাইছে আৰু এয়া ক'ৰবাত ওলাইছে আৰু ডাংমা গুটি দিছিলোঁ 2 কলিমান ঘৰত খাবলৈ বুলিকৈ ওলাইছে আৰু। তোমাৰ নামত লাগি আছে অমিতা, এইজোপা আছে তোমাৰ নামত ঘিউ কচু। এই ঘিউ কচু বাৰটো বোলে শুকান মাছৰ লগত খাবলৈ ভাল, দেখিছে নহয়। এইজোপা ঘিউ কচু। ভাল লাগি আছে ৰঙালাও, ভাল লাগি আছে কোমোৰা, গোটেইখন ৰঙালাও কোমোৰাই কামোৰা। ইফালে জানমণি খুন্দু জলকীয়া, ইফালে আছে তোমাৰ নামত ওলকচু। যিহেতু ওলকচু খাবলৈ ভাল, ডিঙিত ধৰিলে জমকাল। ওলকচু বোলা বস্তুটো চবেই খাব নাজানে। আজিকালি বোৱাৰীবিলাকে আলবাল শাক পাচলি চিনি নাপায়। কুকাৰত গেছত 3টা হুইচেল দি দিব, ভাত হৈ গ'ল। আলুগুটি চকলা কাটি দিব, তেল দি উপঙাই ভাজি দিব, চেও কৰিব, হৈ গ'ল। নহ'লে আকৌ চিৰিয়েল চাবলৈ দেৰি হ'ব যে দেই। মই আকৌ ঘৰুৱা শাক পাচলি খাই বেছি ভাল পাওঁ, জংঘলী শাক পাচলি। এতিয়া মই যে কিবা এটা কৈ আছোঁ, মই পাগলা মানুহ দেই, কিন্তু চক মই কি শাক পাচলি আজি। এইটো তোমাৰ নামত আছে, এইটো ঘিউ কচু বাও। এয়া তোমাৰ নামত আছে, এয়া পুৰৈ শাক। এইফালে আছে তোমাৰ নামত ৰঙালাও আগ, ৰঙালাও আগ আছে। এইফালে আছে খুন্দু জলকীয়া, কুন্দুলি, ভাদমহীয়া জিকা, ভাতকেৰেলা। কি লাগে তোমাক? এই তিতা কেৰেলা, কুন্দুলি, ভাদমহীয়া জিকা, তিয়ঁহ, জলকীয়া। এইফালে আছে ভাতকেৰেলা, এইফালে আছে জহা ভোল। এই পাৰোঁতে জাষ্ট ফাটি গ'ল দেই, এই জাষ্ট কাটি আনিছোঁ। এইফালে আছে ভাতকেৰেলা, এইফালে আছে কচু হিয়লি। খাব জানিলে নিজৰ বাৰীতে ঢেৰ শাক। কি মাছ মাংস লাগে হয় নাই? আজিকালি বোৱাৰীবিলাকে আকৌ এইবোৰ চিনি নাপায় যে, আৰু নাযায় মেখেলা দাঙি বাৰীত শাক পাচলি নিবিচাৰে, জোকে কামুৰিব যে, নহ'লে আকৌ সিহঁতৰ চিৰিয়েল চাবলৈ দেৰি হ'ব যে, সেইটো কাৰণে নাযায়।
সেইবোৰ চিনি নাপায়, গাঁৱলীয়া শাক পাচলি নাখায়। মুঠতে কুকাৰত 3টা হুইচেল মাৰি দিব, কৰিব আৰু ভাত হৈ গ'ল। নহ'লে আকৌ চিৰিয়েল চাবলৈ দেৰি হ'ব যে দেই, কথাটো সেইটো। এতিয়া মই যে এইবিলাক কৰি আছোঁ, মই পাগলা। এতিয়া মোক মায়ে গালি পাৰি আছে, মই বোলে বলিয়া, মই বোলে পাগল দেই। এতিয়া সঁচা কথাটো কৈ দিছোঁ, হয় নাই? এতিয়া মই ক'বলৈ গ'লে দাড়ি চুলি কাটিবলৈ পইচা নাই, সেইটো কাৰণে অলপ জানমণি পৰিস্থিতিটো বেয়া হৈ আছে দেই। এতিয়া মই পাগলা, তাৰমানে মই যিখিনি মানে চলি আছে সেইখিনি কথা কৈছোঁ, সেইকাৰণে মই পাগলা তাৰমানে। এতিয়া মোক মায়ে কৈছে, তই বলিয়া হ'লি নেকি, তই পগলা হ'লি নেকি কৈছে, তই ভাদমহীয়া কুকুৰে কামুৰিলি নেকি কৈছে। আচলতে সেইটো কথা নহয়, মোক কিহেও নাই কামোৰা দেই জানমণি। যদি ভিডিঅ'টো ভাল লাগে আৰু লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব দেই।